বৰুৱা দেৱক অনুৰোধ কৰিছো আমাৰ ইয়াতে আহি আসন গ্ৰহণ কৰিবৰ কাৰণে এয়া শিৱচৰণ হাতী বৰুৱা শ্ৰীযুত ৰাজা বাইলুং ডাঙৰীয়া অবিনাশ বৰাই মন্ত্ৰীক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ মুকিবুৰ ৰহমান ট্ৰফি দাতা ৰাজা কালী তেখেতকো অনুৰোধ জনাই ফিল্ডাৰৰ ট্ৰফি দাতা মোহাম্মদ ৰিজৱান বেচ কেচৰ ট্ৰফি দাতা আব্দুল হাকিম তেখেতকো আমি অনুৰোধ জনাইছো তেখেতক এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাব আমাৰ খোৱা তেখেতক এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাব আমাৰ ডিমাণ্ড কৰে আমাৰ সকলোৰে প্ৰিয় খেলুৱৈ প্ৰশান্ত ভূঞা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব এই খেলখন কেইজনমান ব্যক্তি নহলে হয়তো আমাৰ সম্পূৰ্ণ হৈ নুঠিলহেঁতেন তেওঁলোকে প্ৰথমৰ পৰাই আমাক দিহা পৰামৰ্শ দি আহিছিল আৰু এই খেলখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল অকশ্যনৰ দিনাই হওক খেলৰ মাজতে হওক আৰ্থিকভাৱে সহায় কৰাই হওক বিভিন্ন দিশত পৰামৰ্শ দি আমাক এই খেলখন আগুৱাই নিছিল আমাৰ এই লগৰীয়া সমনীয়া পংকজ বৰা তেখেতকো আমি ইয়াত আহি আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো মনোজ মণ্ডল তেখেতো যদি আছে আমাৰ মাজত আছে মনোজ দা আপোনাকো আসন গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো তেখেতে আমাক যথেষ্টখিনি দিহা পৰামৰ্শ আৰু আৰ্থিকভাৱে সহায় আগবঢ়াইছে তেখেতক এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাব আমাৰ সম্পাদক মহাজাৰ সাথে আমাৰ মাজত উপস্থিত আছে মোৰে সতীৰ্থ ভাল খেলুৱৈ আপোনালোকে চিৰপৰিচিত ব্যস্ততাৰ মাজতে আহি আমাৰ খেলৰ মাজতে আহি দিয়া পৰামৰ্শও দি থৈ যায় আৰু লগতে অলপ সহায় সহযোগো আগবঢ়ায় মনোজ শৰ্মা খেলুৱৈ হোৱাৰ লগতো নিজৰ দলটিক আগুৱাই নিয়াত তেখেতে যথেষ্ট যোগদান দিয়ে লগতে আমাৰ এই টুৰ্ণামেণ্টটো আগুৱাই যোৱাটো যথেষ্টখিনি সহায় কৰিছিল প্ৰদ্যুম্ন বৰা চবে চিনি পায় এইখন খেলতে তেওঁ বেটিং মাৰে গম পাই যে 10 তাৰিখৰ পৰা অনুষ্ঠিত হৈ থকা এই টুৰ্ণামেণ্টখনৰ আজি অন্তিম খেলখনো হৈ গৈছে এই চূড়ান্ত খেলখনত যি দুজন এম্পায়াৰে আমাক এই খেলখন সুচাৰুৰূপে পৰিচালনা কৰি গৈছিল আজি খেলখন বুলিয়ে নহয় প্ৰথমৰ পৰাই তেখেতসকলে আমাৰ এই খেলত আমি প্ৰথমতে এটা সিদ্ধান্ত কৰিছিলো যে আমি ইয়াতে যিহেতু খেলখন হ'ব যোৰহাট ভিত্তিত সেইটো কাৰণে যোৰহাটৰ আমি এম্পায়াৰ নিদি আমি বাহিৰৰ পৰা এনেকুৱা এটা সিদ্ধান্ত লৈছিলো আৰু আমি ওনাৰসকলক সেই কথাটো জনাইছিলো তেখেতসকল বহুত দূৰৰ পৰা আহি মেলি আমাৰ মাজত প্ৰথমৰ পৰাই লাগি ভাগি আছিল আৰু খেলখন সুচাৰুৰূপে পৰিচালনা কৰি গৈছিল গোটেই টুৰ্ণামেণ্টটোত তেখেতসকলে মই জনাত আমাৰ 35-36খন মান খেল হৈছিল গোটেই কেইখনে তেখেতসকলে এম্পায়াৰিং কৰি গৈছিল সমানে আমাক তেওঁলোক দুজন আগুৱাই হওক আৰু আমাৰ সতীৰ্থসকলক অনুৰোধ জনাম তেখেতসকলে এখন ফুলাম গামোচাৰে তেখেতসকলক সম্বৰ্ধনা জনাব ইয়াৰ সম্বৰ্ধনা আছে মনোজ আৰু ইস্তিয়াকে পাহৰি গৈছিলো আকাশক আমি এখন অলপ মৰম যাচিব বিচাৰিছো আমাৰ ভাইটিয়ে হয় যিহেতুকে দীপঙ্কৰ আপোনালোকে এই টুৰ্ণামেণ্টটো লাইভ দেখিবলৈ পাই আছে তাত এজন ব্যক্তিৰ অৰিহণা মানে আমি শলাগ ল'ব লাগিব তেওঁৰ নিজৰ চাকৰি লগতে খেল ভাল পায় সেইটো কাৰণে প্ৰথমৰ পৰাই আমাৰ
এই খেলখনত পোনপটীয়া প্ৰচাৰ কৰি গৈছিল আপোনালোকে আজি ইউটিউবত দেখা পাইছে বা লাইভ দেখিবলৈ পাইছিলে স্ক'ৰবিলাকো দেখিবলৈ পাইছিলে সময়মতে যিজনে ধাৰাবাহিকভাৱে কমেণ্ট্ৰি কৰি গৈছিল আপোনালোকক আমোদো জনাই গৈছিল তেওঁ হৈছে আমাৰ মৰমৰ মমতাজ আলী তাজ ব্লগ বুলি ক'লে আপোনালোকে চিনি পাব আমি অনুৰোধ জনাম তেওঁ অলপ দিনৰ আগতে এই খেলখন চলি থকাৰ মাজতে 1K ছাবস্ক্ৰাইবাৰ ক্ৰছ কৰি গৈছে গতিকে তেওঁ শুভকামনা থাকিল এনেদৰে আগুৱাই যাওক আৰু তেখেতক আমি এখন অলপ মৰম যাচিব বিচাৰিছো এখন ফুলাম গামোচাৰে মনোজ মাঝিক আমি অনুৰোধ জনাইছো তেখেত উপস্থিত আছে তেখেতৰ থ্ৰুৱেদি আমি এই বঁটা দি আগবঢ়াব বিচাৰিছো ট্ৰফিটো পাবলৈ সক্ষম হৈছে আকাশ কলিতা আকাশ হাই সিক্সেস টুৰ্নামেণ্টৰ বেষ্ট কোচ এৱাৰ্ডটো আমি দিবলৈ আগবাঢ়িছো আব্দুল হাকিম ডাঙৰীয়া তেখেত মদন বৰা ডনেটেড বাই ৰাকেশ মণ্ডল তেওঁ নাই আমি সম্পাদককে অনুৰোধ জনাইছো তেওঁৰ থ্ৰুৱেদি ট্ৰফিটো আমি দিব বিচাৰিছো বেষ্ট ফিল্ডাৰ বিতুপন হাজৰিকা অন্যতম সদস্য আমি পদিম তেখেতক আমি এই ট্ৰফিটো ল'বৰ কাৰণে অনুৰোধ জনাইছো কোনে বাৰু মোৰ পিছত তিনিজন ল'ৰা আছিলে তিনিজনৰ ভিতৰত তেওঁৰ নামটো পৰিচয় নে চাওঁচোন বাৰু আপোনালোকে এইটো ট্ৰফিটো আগবঢ়াইছে আমাৰ বীৰবল গুপ্তা তেখেত উপস্থিত আছে আমি তেখেতৰ থ্ৰুৱেদি ট্ৰফিটো দিয়াব বিচাৰিছো বেষ্ট বলাৰ টুৰ্নামেণ্টটোৰ মানে ভাল বলাৰজন দীপাংকৰ পাচনি মহাবাহু দলৰ প্ৰশান্ত ভূঞা ডাঙৰীয়া তেখেতক হাতে আমি এই ট্ৰফিটো দিয়াব বিচাৰিছো বেষ্ট বেটছমেন পাবলৈ সক্ষম হৈছে মহাবাহু দলৰ হাৰিকেন দলৰ ৱাহাব খান তেখেতৰ আপোনালোকে বেটিং উপভোগ কৰিবলৈ পাইছে তেখেত যথেষ্টখিনি কষ্ট কৰি টিমটো ফাইনেললৈ লৈ গৈছে সেইবাবে আজি বেটছমেনৰ সন্মানটো পাবলৈ সক্ষম হৈছে ধন্যবাদ প্ৰশান্ত মুকিবুৰ ৰহমান ডাঙৰীয়াই আমি তেখেতৰ হাতে ট্ৰফিটো দিয়াব বিচাৰিছো আৰু এই মেন অফ দ্য মেচটো পাবলৈ সক্ষম হৈছে মহাবাহু দলৰ নৱজিত গগৈ তেওঁ আজি ফাইনেল খেলত হেট্ৰিক অৰ্জন কৰিছে সেই অভাৰটো কাৰণে গোটেই খেলখন আমি ভাবিছো মানে হাৰিকেনৰ হাতৰ পৰা গুচি গৈছিল ধন্যবাদ জনাইছো কৈছে দি দিব লাগে বোলে অকে ট্ৰফিটো আগবঢ়াইছে আমাৰ ট্ৰফি দাতা হৈছে মহম্মদ ৰাজাক তেখেতক আমি অনুৰোধ জনাইছো ইয়ালৈ আহিবৰ কাৰণে আৰু মেন অফ দ্য চিৰিজটো পাবলৈ সক্ষম হৈছে হাৰিকেন দলৰ মদন বৰা অনুপস্থিত আমি তেওঁলোকৰ এজন সদস্য এনচি সম্পৰ্কে আমি অনুৰোধ জনাইছো এই ট্ৰফিটো গ্ৰহণ কৰিবৰ কাৰণে খেলখন লুটিয়ে বীৰবল গুপ্তা দত্ত গৌৰৱ ঐশ্বত এয়া প্ৰাঞ্জল ওৰফে আপোনালোকে জাৰ্চিটো চাই ল'ব মনোযোগ আমি অনুৰোধ জনাম মদনৰটো শেষত আমাৰ অধিনায়ক ৱাহাব খান ৰাজা বাইলুং ডাঙৰীয়া ইয়াতে থাকে
আমি আজি খেলখনৰ বিষয়ে অকমান সুধিব বিচাৰিছো তেওঁ প্ৰথম ক'ব লাগে যে টুৰ্নামেণ্টটো খেলি কেনেকুৱা পালে আৰু তাৰ পাছত ফাইনেল পৰ্যায়ত উপনীত হৈ দলটোৰ বিষয়ে কি ক'ব বিচাৰিছে বা আমাৰ উদ্যোক্ত মণ্ডলীৰ বিষয়ে তেওঁ কি ক'ব বিচাৰিছে আমি দুআষাৰ শুনিব বিচাৰিছো Thank you, organizing committee. আজি ধুনীয়া খেল পাতি আজি ফাইনেল টুৰ্নামেণ্টৰ অৰ্গেনাইজ কৰি টুৰ্নামেণ্টখন শেষ কৰিছে লগতে আমাক ইয়াত যোৰহাটৰ প্ৰত্যেকজন যুৱকক খেলুৱৈ মানে ক্ৰিকেটাৰ চ' তেখেতসকলক তেওঁলোকে এটা অপৰচুনিটি দিলে ইয়াত আহি নিজৰ পাৰফৰ্মেঞ্চটো দেখাব আৰু লীগ মেচ হোৱাৰ কাৰণে চবেই নিজৰ পাৰফৰ্মেঞ্চবোৰ দাঙি ধৰিবলৈ সুবিধা পায় কাৰণ হয়তো এখন মেচত আমি নোৱাৰিব পাৰোঁ তো সেই এখন মেচৰ পৰাই হয়তো বহুতে ছাছপেক্ট কৰিব পাৰে যে এইজন ভাল প্লেয়াৰ নহয় বা বলাৰ ভাল নহয় কিন্তু লীগ মেচ হোৱাৰ কাৰণে আজি এজন প্লেয়াৰে ফাৰ্ষ্ট মেচ বেয়া খেলিও ছেকেণ্ড মেচত আকৌ অপৰচুনিটি পালে তো তাৰ কাৰণে কমিটিক ধন্যবাদ জনাইছোঁ আৰু এনেকুৱা ধুনীয়া খেল এখন ধুনীয়া গ্ৰাউণ্ড এখন পাইছে তেখেতসকলে ইউটিলাইজ কৰিছে পিচ ধুনীয়া হৈছে এম্পায়াৰিঙো পেনেল আনিছে বাহিৰৰ পৰা চ' অভাৰঅল গোটেই ছিষ্টেমটো অনলাইনো কৰিছে লাইভো দিছে চ' মানে গোটেই প্লেয়াৰ ফ্ৰেণ্ডলি হৈছে বস্তুটো আৰু থেংকছ টু মোৰ অনাৰ হাৰিকেন টিমৰ এলং উইথ লাটুদা আৰু পংকজ দা কাৰণ তেখেতসকলে আমাক অপৰচুনিটি দিয়াৰ বাবে আজি হাৰিকেনৰ হৈ আমি ফাইনেল খেলিছোঁ আৰু নাজানো কিমান কৰিব পাৰিছোঁ কি নাই কৰা কিন্তু ধুনীয়াকৈ খেলখন লৈ গৈছোঁ ফাইনেল খেলিছোঁ আমি তো আমাৰ কাৰণে সেইটোৱে ডাঙৰ কথা আৰু অপনেণ্টটো আমাৰ নিজৰ টিমে হয় মহাবাহু আগতে তেখেতসকলৰ হৈ গোটেইখন ঘূৰি ফুৰোঁ খেলিবলৈ তো সেইটো কাৰণে ভাল লাগিলে খেলি দুয়ো টিমে ঘৰুৱা টিম আৰু আশা কৰিছোঁ JTCPL ছিজন 2 আহক আৰু এনেকৈয়ে তেওঁলোকে ছাকচেছফুল হওক আগলৈকে থেংক ইউ আৰু তেখেতে আমাৰ কি হৈছে কমিটিৰ এজন সদস্য হৈ আছে সেইটো কাৰণে কি হৈছে আৰে লুকাই আছে সেইটো কাৰণে মই ক'লো আৰৰ মানুহ কিন্তু কামৰ মানুহ বাকী যিখিনি হাৰিকেন দলৰ সদস্যসকল উপস্থিত নাই সেই ট্ৰফিখিনিও আমি তেখেতক গ্ৰহণ কৰি লৈ ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ কমিটিৰ পৰা সদস্য আমি আহিবলৈ অনুৰোধ জনাইছোঁ এয়া আলু দেৱ আজি ফাইনেলত যথেষ্টখিনি ভাল খেল দেখুৱাবলৈ সক্ষম হৈছিলে আমাৰ ৰাহুল গোসাঁই আজি খেলৰ অৰ্জনকাৰী শ্যামল দীপ পৰাগ মন্ত্ৰী হাজৰিকা ৰিম্পল দীপাংকৰ পাচনি দীপজ্যোতি ঈদুল এয়া ক্যাপ্টেন প্রবীণ আমি প্ৰবীণক আপোনালোকে চিনি পাইছে চাগে চাকৰি সূত্ৰে এজন কি কম আৰু কি বিষয় আৰু খেলুৱৈ হিচাপে যথেষ্ট সুনাম আছে এটা পৰ্যায়ত আপোনালোকৰ এনেকুৱা লাগিছিল নেকি যে আপোনাৰ কেছটো মিছ হৈ গ'ল এই খেলখন এতিয়া সলনি হৈ যাব নেকি তেনেকুৱা এটা ফিল আহিছিলে নেকি মনত কাৰণ আপোনালোকৰ ক্ষেত্ৰতো তেনেকুৱা আমি দেখিছিলোঁ যে উইকেট কিপাৰ লাটুৰ হাতৰ পৰা এটা কেছ পৰি গৈছিল দুটামান ৰান ওলাই গৈছিল তেওঁ প্ৰথমতে অকণ ভয় খাই গৈছিলে তাৰপিছত দেখিলে যে খেলখনৰ অলপ ৰূপটো সলনি হৈছে তেওঁ তেতিয়া অকণমান হেৰি সকাহ পালে আপোনাৰ ক্ষেত্ৰতো তেনেকুৱা কিবা এটা হ'ব কেনেকুৱা অনুভৱ কৰিছিলে নেকি এজ এ প্লেয়াৰ অলপ ভাৱ হয় যে ভুল এটা হৈ গৈছিলে তাৰপিছত কিন্তু এটা কথা মানে আমাৰ বলাৰখিনিৰ ওপৰতো বিশ্বাস আছিলে কামবেক কৰিব যিহেতু প্ৰত্যেকখন টুৰ্ণামেণ্টতে আমাৰ বলাৰখিনিয়ে যথেষ্ট ভাল বল কৰি আহিছে তো সেইটোৱে বলাৰখিনিৰ ওপৰত বিশ্বাস কৰিলোঁ আৰু তেওঁলোকে খেলটো জিকালে তেওঁলোককো বহুত বহুত ধন্যবাদ আপুনি কি ভাবে ইয়াতে আপুনি বেটিঙৰ কাৰণে জিকিছিল নে আপোনালোকৰ বলিং চাইডটো ষ্ট্ৰং আছিল বুলি ভাবিছিলে নে আৰু আপোনালোকৰ বেলেগ কিবা গেম প্লেনো আছিলে যাৰ কাৰণে আপোনালোকে আজি বিজয়ী হ'বলৈ সক্ষম হৈছে গেম প্লেনটো আছিলে মানে যেহেতু প্ৰত্যেকটো বেলেগ বেলেগ টিমৰ লগত খেলিব লগা হৈছে গেম প্লেন আছিলে আৰু এনেকুৱা নহয় টিমটো আমাৰ বোলে বলিং ষ্ট্ৰং বেটিং ষ্ট্ৰং টোটেলি মানে টিম গেম আছিলে আৰু সম্পূৰ্ণ টিম এফৰ্ট দিছে তাৰ কাৰণে আমি ৰিজাল্ট পাইছোঁ ধন্যবাদ প্ৰবীণ আমাৰ লগত এনেকে সহযোগ কৰাৰ কাৰণে ধন্যবাদ তেনেকে আমাৰ ইদুলৰ কথাও ক'ব লাগিব তেওঁ এই টিমটো বনাবলৈ যাওঁতে কি প্লেনিং কৰিছিলে আমাক অকণমান জনাব নেকি নে এইটো সম্পূৰ্ণ চিক্ৰেটি হৈ ৰ'ব
আমি আহিছিলোঁ অকশ্যনৰ পৰা ওলাই যাওঁতে এটা ভাল টিম বাই কৰিম বুলি আহিছিলোঁ কোনো প্লেয়াৰ মাৰ্ক কৰি অহা নাছিলোঁ প্ৰত্যেকটো পজিশ্যনৰ কাৰণে এটা ল'ৰা কিনিম বুলি আহিছিলোঁ আৰু তাতকৈ আমি একো বেছি প্লেন কৰা নাছিলোঁ ইমানেই আছিলে আৰু প্লেন আৰু তাত বিশেষ Thank you, Idul. Thank you. অনুষ্ঠানটি বিশিষ্ট অতিথিসকলৰ পৰা তেখেতসকলৰ পৰা ট্ৰফিটো গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ ৰাণাচব দল যোৰহাট হাৰিকেনছ বিজয়ী দল সিজন 1 বিজয়ী দল মহাবাহু যোৰহাট তেখেতসকলৰ ট্ৰফি আৰু প্ৰাইজ মানি আমাৰ আজি বিশিষ্ট অতিথিসকলৰ পৰা গ্ৰহণ কৰিবৰ বাবে আমি অনুৰোধ জনালো যোৰহাট ইউনাইটেড বয়জৰ পৰা বয়জৰ ফালৰ পৰা অনুষ্ঠিত হোৱা যোৰহাট টেনিছ বল ক্ৰিকেট প্ৰিমিয়াৰ লীগৰ সিজন 1 উইনাৰ যোৰহাট মহাবাহু যোৰহাট উইনাৰ দল মহাবাহু যোৰহাট তেখেতসকলে এটা ট্ৰফি সহ ₹80,000 প্ৰাপ্ত সক্ষম হৈছে ব্লু কালাৰ স্পৰ্টিং আঁতৰি দিয়া 8 তাৰিখৰ পৰা T20 ক্ৰিকেট লীগ অনুষ্ঠিত হ'ব তাত আপোনালোকক দলে বলে আহি যোগদান কৰিবলৈ আমি অনুৰোধ জনাইছো আগতীয়াকৈ যোগদান কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো কাৰণ সীমিত দল ইয়াত দিয়া হ'ব যিহেতুকে সীমিত দলৰ মাজতে T20 খন অনুষ্ঠিত হ'ব এইখন গ্ৰাউণ্ডতে 8 ডিচেম্বৰৰ পৰা আমি সকলো দলকে আহি অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো ধন্যবাদ সৰ্বমুঠ 90,000 টকাৰ প্ৰাইজ মানি টুৰ্ণামেণ্ট T20 টুৰ্ণামেণ্টটো অনুষ্ঠিত হ'ব 8 ডিচেম্বৰৰ পৰা যোগাযোগৰ বাবে আপোনালোকক আমি এটা নম্বৰ দিছো আপোনালোকে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছো নম্বৰটি হ'ল